নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বাবে এটা সুখবৰ এটা ভাল খবৰ আৰু এই সুখবৰটি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বশিক্ষাৰ অধীনত চাকৰি পোৱা প্ৰায় 24000 শিক্ষকে লাভ কৰিব নিযুক্তি পত্ৰ 2 ছেপ্টেম্বৰত লাভ কৰিব এই নিযুক্তি পত্ৰসমূহ আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বাবে এটা সুখবৰ এটা ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শিক্ষকসকলৰ বাবে সৰ্বশিক্ষাৰ অধীনত চাকৰি পোৱা 24000 শিক্ষকে লাভ কৰিব নিযুক্তি পত্ৰ যিসকল শিক্ষকে সৰ্বশিক্ষাৰ অধীনত চাকৰি পাইছিল তেওঁলোকে নিযুক্তি পত্ৰ পাব 2 ছেপ্টেম্বৰত খানাপাৰা ফিল্ডত প্ৰদান কৰা হ'ব শিক্ষকৰ নিযুক্তি পত্ৰসমূহ এনপিএছৰ লগতে আনুষংগিক সকলো সুবিধা লাভ কৰিব নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলে সকলো সুবিধা তেওঁলোকে লাভ কৰিব আৰু এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু তাৰ লগতে শিক্ষকসকললৈ এটা ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যিসকল শিক্ষকে সৰ্বশিক্ষাৰ অধীনত বহু দিনৰে পৰা চাকৰি কৰি আহিছে সেই সকল শিক্ষকৰ বাবে এটা সুখবৰ তেওঁলোকে অতি শীঘ্ৰেই লাভ কৰিব নিযুক্তি পত্ৰ 2 ছেপ্টেম্বৰত তেওঁলোকক প্ৰদান কৰা হ'ব খানাপাৰা ফিল্ডত নিযুক্তি পত্ৰসমূহ আৰু ইয়াৰ লগতে তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকে এনপিএছৰ সুবিধাও লাভ কৰিব আৰু এনপিএছৰ লগতে আন যিসমূহ আনুষংগিক খা সুবিধা সেই সকলো খা সুবিধা তেওঁলোকে লাভ কৰিব বুলি কোৱা হৈছে আৰু ইয়াৰ লগতে শিক্ষকসকলৰ পৰিয়ালেও এই সুবিধা লাভ কৰিব যদি কিবা কাৰণত শিক্ষকজনৰ কোনো কাৰণত মৃত্যু ঘটে তেনেহলে সেই সুবিধা তেওঁলোকৰ পৰিয়ালে লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তাৰ লগতে তেওঁ কৈছে যে 2 ছেপ্টেম্বৰত খানাপাৰা ফিল্ডত 24000 শিক্ষকে এই নিযুক্তি পত্ৰসমূহ লাভ কৰিব বুলি কৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো শিক্ষা অভিযানত আমি বহুত শিক্ষকৰ নিযুক্তি দিছিলো প্ৰায় 35000 শিক্ষকে এতিয়াও সৰ্বশিক্ষা অভিযানত কাম কৰে বহু সময়ত বহু লোকে প্ৰশ্ন কৰিছিল এওঁলোকৰ চাকৰি নাথাকিব এওঁলোকৰ চাকৰি গুচি যাব 2011-12 চনৰ পৰাই এনেকুৱা বিতৰ্কই আমাৰ সমাজ জীৱনখনক আক্ৰান্ত কৰি আহিছিল অহা 2 তাৰিখে আমি যোগ্য বুলি বিবেচিত প্ৰায় 24000 শিক্ষকক চৰকাৰৰ আওতালৈ আনিম অৰ্থাৎ এওঁলোক এতিয়াৰ পৰা চৰকাৰী শিক্ষক হ'ব এনপিএছৰ ব্যৱস্থা থাকিব আৰু ফেমিলি কম্পে কোনোবা শিক্ষক যদি অকালতে মৃত্যু হয় পৰিয়ালটোৱে পূৰ্ণ দৰমহা পাব পেনশ্যনৰ ব্যৱস্থা হ'ব এটা তেওঁলোকে জীৱনত নতুন নিৰাপত্তা পাব 2 তাৰিখে মই সকলো নিৰ্বাচিত শিক্ষকক আমাৰ খানাপাৰা ফিল্ডলৈ নিমন্ত্ৰণ জনাইছো তাতে আমি নিয়োগ পত্ৰসমূহ বিতৰণ কৰিম